নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত যি কম সঁচা কম জুবিন গাৰ্গৰ যি মৃত্যুৰ ঘটনা সেই ঘটনাৰ ওপৰত আজি পুনৰ আলোচনা কৰিব ওলাইছো এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত যিকেইজন ব্যক্তিৰ নাম উত্থাপন হৈছিল তাৰে কেইবাজনকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে গ্ৰেপ্তাৰ কৰা দুজন ব্যক্তি হ'ল শ্যাম কানু মহন্ত যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা আছিল আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা দুইকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এজনক ৰাজস্থান আনজনক নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি বিশেষ বিমান যোগে গুৱাহাটীলৈ অনা হৈছিল 14 দিনৰ বাবে CID তেওঁলোকক নিজৰ জিম্মাত ৰাখিছে আজি দ্বিতীয় দিনৰ বাবে তেওঁলোকৰ জেৰা CID কাৰ্যালয়ত অব্যাহত আছে তেওঁলোকৰ বিষয়ে বিতংভাৱে কথা পাতিম এই ঘটনাৰ সৈতে জড়িত আন এজন ব্যক্তি আছিল শেখৰ জুবিন গাৰ্গৰ ৰেকৰ্ডিষ্ট আছিল জুবিনে যেতিয়া ছিংগাপুৰৰ সাগৰত সাঁতুৰিছিল সেই সময়ত কাষত শেখৰো আছিল শেখৰে বহু দূৰলৈ আগুৱাই যাবলৈ যাওঁতে জুবিনে চিঞৰি কৈছিল যে শেখৰক সাঁতুৰিবলৈ মই শিকাইছো শেখৰে দূৰলৈ আগুৱাই যাওঁতে পৰৱৰ্তী সময়ত জুবিনেও সাঁতুৰি আগুৱাই যাবলৈ চেষ্টা কৰিলে হঠাৎ তেওঁ ভাগৰি পৰে আৰু পানী তেওঁৰ ডুবি তেওঁৰ মৃত্যুৰ মুখত পৰে প্ৰাৰম্ভিক অৱস্থাত এই কথাটোকে কোৱা হৈছে এটা প্ৰশ্ন হৈছে এই সমগ্ৰ ঘটনাৰ বাবে অসমৰ ৰাইজে এতিয়া আটাইতকৈ জগৰীয়া কৰা ছিংগাপুৰৰ সেই ব্যক্তিকেইজন কলৈ গ'ল ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যনে জুবিনক এখন ইয়ট বা এখন জাহাজত লৈ সাগৰত ফুৰাবলৈ লৈ গৈছিল ইতিমধ্যে জুবিনৰ পত্নী গৰিমাই কৈছে সেই কাৰ্যসূচীৰ বিষয়ে তেওঁ জ্ঞাত নাছিল জুবিনক আগতীয়াভাৱে জনোৱা নাছিল যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ যোৱা জুবিনক সাগৰৰ মাজলৈ লৈ যোৱা হ'ব আৰু সাগৰত সাঁতুৰিবলৈ দিয়া হ'ব আৰু এটা দ্বীপৰ কাষত সাঁতুৰিবলৈ দিয়া হৈছিল সেই দ্বীপটো অভিশপ্ত বুলি ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে বাতৰি পৰিৱেশন কৰিছে পুনৰ কৈছোঁ গৰিমা শইকীয়াই কৈছিল যে জুবিনে যে সাগৰলৈ যাব এখন জাহাজত যাব এখন ইয়টত যাব সেই বিষয়ে জুবিন জ্ঞাত নাছিল গৰিমাই জ্ঞাত নাছিল কিয়নো গৰিমাক এই বিষয়ে জুবিনে জনোৱা নাছিল এই ছিংগাপুৰ এছ'চিয়েশ্যনৰ এইকেইজন সদস্যই জুবিনক লৈ গৈছিল আমি ইতিমধ্যে দেখুৱাইছিলোঁ জাহাজৰ ভিতৰত তেওঁলোকৰ দৃশ্য আটাইকেইজনে বগা সাজ পিন্ধিছে বগা পেণ্ট বগা চোলা তেওঁলোকৰ পোছাক পৰিচ্ছদ দেখি নিশ্চিত হৈছিল তেওঁলোকৰ সাঁতুৰিবলৈ কোনো মানসিকতা নাছিল বা সাঁতুৰিবলৈ কোনো প্ৰস্তুতি চলোৱা নাছিল জাহাজত তেওঁলোক ফুৰিবলৈ ঠিকেই গৈছিল সাঁতুৰিম বুলি তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাছিল বা সাঁতোৰাৰ মানসিকতা তেওঁলোকৰ নাছিল যদিহে থাকিলেহেঁতেন সাঁতোৰাৰ বাবে প্ৰয়োজনীয় হাফ পেণ্ট বা খালী গায়ে তেওঁলোকক দেখা গ'লহেঁতেন কিন্তু তেওঁলোকৰ উদ্দেশ্য আছিল জুবিনক পানীত নমাব লাগে জুবিন পানীত নামিছিল এবাৰ লাইফ জেকেট পৰিধান কৰি জুবিন পানীত নামিছিল জুবিন ভাগৰি পৰিছিল পৰৱৰ্তী সময়ত লাইফ জেকেট খুলি জুবিন সাঁতুৰিব গৈছিল আৰু সাঁতুৰি বহু দূৰলৈ গৈছিল সেই সময়ত ছিংগাপুৰ এছ'চিয়েশ্যনৰ সদস্যসকলৰ মাজৰে কোনোবা এজনে চিঞৰি সিদ্ধাৰ্থক কৈছিল জুবিন দা বহু দূৰ আগুৱাই গৈছে তেওঁৰ কাষলৈ যাব লাগে নাওখন লৈ কিন্তু সিদ্ধাৰ্থই এতিয়া যাবলৈ প্ৰয়োজন নাই বুলি হাতৰ ইংগিত দিছিল সেই ভিডিঅ'টো মই আপোনালোকক পুনৰ দেখুৱাব বিচাৰিছোঁ সমগ্ৰ অসমবাসীয়ে এই ভিডিঅ' দেখাৰ পিছত ছিংগাপুৰৰ এই ব্যক্তিকেইজনক দোষী সাব্যস্ত কৰিছে বিভিন্নজনে কৈছে শ্যাম কানু মহন্ত যেনেকৈ দোষী সিদ্ধাৰ্থ যেনেকৈ দোষী এইকেইজনো সমানেই দোষী শ্যাম কানু মহন্তই জুবিন গাৰ্গক নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতি নি কোনো ধৰণৰ গুৰুত্ব নিদি দায়িত্বহীনতাৰ পৰিচয় দিছে সিদ্ধাৰ্থ মেনেজাৰ হিচাপে আছিল জুবিন পানীত নমাটো উচিত নহয় সেই কথা সিদ্ধাৰ্থই ভালকৈ জানে তৎসত্ত্বেও জুবিনক পানীত নমোৱাত বাধা দিয়া নাছিল বৰঞ্চ সিদ্ধাৰ্থও নিজে সাগৰৰ পানীত নামিছিল এতিয়া এই ছিংগাপুৰৰ ব্যক্তিকেইজনৰ কি হ'ব আজি SITৰ উচ্চস্তৰীয় সূত্ৰৰ সৈতে আমি যোগাযোগ কৰিছিলোঁ SITৰ ফালৰ পৰা জানিবলৈ দিয়া মতে ছিংগাপুৰৰ এই প্ৰৱাসী ভাৰতীয় যিসকলক ছিংগাপুৰ এছ'চিয়েশ্যন অফ আছাম এছ'চিয়েশ্যনৰ সৈতে জড়িত তেওঁলোকলৈ ইতিমধ্যে মেইল কৰা হৈছে আৰু SITয়ে জেৰাৰ বাবে তেওঁলোকক গুৱাহাটীলৈ মাতিছে কিন্তু ছিংগাপুৰৰ এই ব্যক্তিকেইজনৰ মাজৰ পৰা এজনে এটা মেইলত উত্তৰ দি পেলাই কৈছে যে ছিংগাপুৰ আৰক্ষীয়ে তেওঁলোকক কথা ক'বলৈ মানা কৰিছে যে কাৰো ওচৰত কোনো ধৰণৰ ষ্টেটমেণ্ট দিব নালাগে যিহেতু তেওঁলোকক কথা ক'বলৈ মানা কৰিছে সেয়ে তেওঁলোকে এই সংক্ৰান্তত এতিয়া SITক সহায় কৰিব নোৱাৰিব বা CID সহায় কৰিব নোৱাৰিব কিন্তু CIDয়ে তেওঁলোকক 6 তাৰিখলৈকে অৰ্থাৎ 6 অক্টোবৰলৈকে সময় বান্ধি দিছে
আজি SITৰ উচ্চস্তৰীয় সূত্ৰই জনোৱা মতে 6 অক্টোবৰৰ ভিতৰত তেওঁলোক যদি অসমলৈ নাহে তেনেহ'লে 7 অক্টোবৰৰ পিছত চৰকাৰে বা CIDয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব প্ৰয়োজন সাপেক্ষে ছিংগাপুৰলৈ গৈ তেওঁলোকক অসমলৈ ধৰি অনাৰো ব্যৱস্থা কৰা হ'ব এনেধৰণৰ কথা ইতিমধ্যে SITৰ ফালৰ পৰা কোৱা হৈছে সামাজিক মাধ্যমত এওঁলোকৰ বিৰুদ্ধে খুব ইমানেই বৃদ্ধি পাইছে যে একাংশ লোকে এই ব্যক্তিকেইজনৰ আচল ঘৰ অসমৰ ক'ত ক'ত আছে সেয়াও জানিব বিচাৰিছে অৰ্থাৎ এই ব্যক্তিকেইজনৰ ঘৰৰ বাহিৰত প্ৰতিবাদ কৰিবলৈ জুবিন অনুৰাগীসকল মানসিকভাৱে প্ৰস্তুত আছে গতিকে এই মানুহকেইজনৰ প্ৰতি অসমত এতিয়া কেনে বেয়া মনোভাৱ সেই কথা আমি সকলোৱে গম পাইছোঁ এইখিনি সময়তেই ছিংগাপুৰ আৰক্ষীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰস্তুত কৰা অট'পচি ৰিপৰ্ট ছিংগাপুৰস্থিত ভাৰতীয় দূতাবাসৰ উচ্চায়ুক্তৰ হাতত অৰ্পণ কৰিছে অট'পচি ৰিপৰ্ট কি আছে তাক লৈ বিভিন্নজনে চিন্তা চৰ্চা কৰিছে আমি এই ৰিপৰ্টৰ আনুষ্ঠানিক বা অফিচিয়েলি কোনো তথ্য পোৱা নাই কিন্তু তথ্যটো বিভিন্ন সূত্ৰই আমাক জনাইছে এই ৰিপৰ্টত কোনো ধৰণৰ দুৰ্ঘটনা বা জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কোৱা নাই পানীত পৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে বুলি কোৱা হৈছে এই ৰিপৰ্টৰ বিতং তথ্য আমি এতিয়াও লাভ কৰা নাই আমি এই সংক্ৰান্তত বিভিন্ন উৎসৰ জৰিয়তে এই ৰিপৰ্টৰ বিষয়ে জানিবলৈ চেষ্টা চলাওঁতে আনুষ্ঠানিকভাৱে আমাক জানিবলৈ দিয়া মতে এই অট'পচি ৰিপৰ্ট ভাৰতীয় দূতাবাসক দিয়া হৈছে ভাৰতীয় দূতাবাসে অসম চৰকাৰ বা CID হাতত এই অট'পচি ৰিপৰ্ট নিদিয়ে কেৱল মাত্ৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়াৰ গাৰ্গৰ হাতত এই অট'পচি ৰিপৰ্ট প্ৰদান কৰা হ'ব অৰ্থাৎ গৰিমা শইকীয়াই জানিব জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি ছিংগাপুৰ আৰক্ষীয়ে কি তথ্য লাভ কৰিছে এইখিনি সময়তেই বহুতে প্ৰশ্ন কৰিছে শ্যাম কানু মহন্তৰ সিদ্ধাৰ্থ সময় শাস্তি পাবনে শ্যাম কানুৰ সিদ্ধাৰ্থ কালি ধৰি অনাৰ পিছত একাংশই খুব ভাল পাইছিল যে দশমীৰ দিনা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আন একাংশই ছ'চিয়েল নেটৱৰ্কিং ছাইটত বা সামাজিক মাধ্যমত এয়া এক নাটক বুলি অভিহিত কৰিছে লকআপৰ ভিতৰত শ্যাম কানু মহন্তৰ ফটো কোনে উঠালে সিদ্ধাৰ্থৰ ফটো কোনে উঠালে তেওঁলোকক হেণ্ডকাফ পিন্ধাই ফটোশ্বুট কৰা হৈছে নেকি বুলি বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে কিন্তু ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্পষ্টভাৱে কৰা হৈছে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থৰ ক্ষেত্ৰত চৰকাৰে কোনো ক্ষেত্ৰতে দুৰ্বল ভূমিকা পালন নকৰে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য আছে এতিয়া শ্যাম কানু মহন্ত যোৱা নিশা CIDৰ কাৰ্যালয়ৰ লকআপত কটাবলগীয়া হয় CIDৰ কাৰ্যালয়ত এটাই লকআপ আছে সেই লকআপত দুজন ব্যক্তি কালি একেলগে শুৱে এজন শ্যাম কানু মহন্ত আনজন সিদ্ধাৰ্থ শ্যাম কানুৱে গোটেই ৰাতিটো কান্দিছিল SITয়ে যেতিয়াই শ্যাম কানুক জেৰাৰ বাবে মাতে কিবা এটা কথা কোৱাৰ পিছ মুহূৰ্তত শ্যাম কানুৱে হুক হুকাই কান্দি উঠে আজি শ্যাম কানুৰ বাবে শ্যাম কানুৰ পত্নীয়ে ঘৰৰ পৰা খাদ্য লৈ গৈছিল যাতে ঘৰৰ খাদ্য শ্যাম কানুৱে খাব পাৰে কিন্তু CIDয়ে এই খাদ্য অগ্ৰাহ্য কৰে শ্যাম কানু বা সিদ্ধাৰ্থক ঘৰৰ খাদ্য দিয়া হোৱা নাই CIDয়ে যে খাদ্য আনি দিছে সেই খাদ্য দুইকে গ্ৰহণ কৰিবলৈ দিয়া হৈছে এটা প্ৰশ্ন হৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে এতিয়া হত্যাৰ এটি গোচৰ ৰুজু কৰা হৈছে ভাৰতীয় সংগতি আইন নতুন ধাৰা লগোৱা হৈছে যে দুয়োৰে বিৰুদ্ধে হত্যাৰ এটা গোচৰ ৰুজু কৰা হৈছে লগে লগে বহুতে প্ৰশ্ন কৰিছে হত্যাৰ গোচৰটোৰ উদ্দেশ্য কি জুবিন গাৰ্গক হত্যা কৰা হৈছিল নেকি জুবিন গাৰ্গক হত্যা কৰা হোৱাৰ বাবেহে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে নেকি আমি এই সূত্ৰে এই সংক্ৰান্তত বিভিন্ন উৎসৰ সৈতে যোগাযোগ কৰিছিলোঁ বাস্তৱ সত্যটো হ'ল এই গোচৰ দুয়োৰে ওপৰত এইবাবেই জাপি দিয়া হৈছিল যাতে তেওঁলোকে সহজে জামিন নাপায় এই দুটা গোচৰ তেওঁলোকৰ ওপৰত জাপিন নিদিয়াহেঁতেন তেওঁলোকে অতি সহজে আদালতত জামিন লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন হয়তো যিহেতু হত্যাৰ গোচৰ তেওঁলোক অভিযুক্ত নহ'লহেঁতেন তেওঁলোকৰ বিৰুদ্ধে দায়িত্ব জ্ঞানহীনতাৰ গোচৰ ৰুজু হৈছে সেই গোচৰৰ ভিত্তিত ভাল অধিবক্তাৰ জৰিয়তে আদালতত তেওঁলোকৰ মুক্তি পোৱাৰ সম্ভাৱনা আছে কিন্তু আদালতৰ পৰা যাতে সহজে মুক্তি লাভ নকৰে সেয়েহে দুইজনৰ বিৰুদ্ধে হত্যাৰ গোচৰ আৰোপ কৰা হৈছে এটা প্ৰশ্ন হৈছে উচ্চ ন্যায়ালয় বা গুৱাহাটী নিম্ন আদালতে শ্যাম কানু মহন্ত অথবা সিদ্ধাৰ্থক জামিন দিয়াৰ সম্ভাৱনা আছে নেকি বিভিন্ন আইনজ্ঞই কৈছে যে এই সম্ভাৱনা খুবেই কম এইখিনি সময়তেই আন এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ শ্যাম কানু মহন্তই দিল্লীত আহি অসম আৰক্ষীৰ ওচৰত কাৰ্যত আত্মসমৰ্পণ কৰাৰ সময়ত আত্মসমৰ্পণ বা গ্ৰেপ্তাৰ আপুনি যি শব্দই কওক তাৰ পূৰ্বে এটা কাম কৰিছিল এখন বেল পিটিশ্যন এখন আবেদন কৰিছিল এজন অধিবক্তাৰ জৰিয়তে ছিংগাপুৰৰ পৰাই সেই আবেদনখন উচ্চতম ন্যায়ালয়ত যোৱা 30 ছেপ্টেম্বৰ তাৰিখে দাখিল কৰা হৈছিল এই আবেদনখনত শ্যাম কানু মহন্তই কৈছে যে সমগ্ৰ ঘটনাৰ এক নিৰপেক্ষ তদন্ত তেওঁ হোৱাটো বিচাৰে অসম আৰক্ষীয়ে গঠন কৰি দিয়া SIT বা CID তদন্তৰ প্ৰতি শ্যাম কানু মহন্ত মুঠেই সুখী নহয় যে এই ধৰণৰ তদন্তই প্ৰকৃত তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি শ্যাম কানু মহন্তই নাভাবে শ্যাম কানু মহন্তৰ মতে তেওঁৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ একাংশ লোকে ষড়যন্ত্ৰ কৰিছে গতিকে উচ্চতম ন্যায়ালয়ত তেওঁ কৰা আবেদনখনত কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ ঘটনাৰ তদন্ত CBI অথবা নেশ্যনেল ইনভেষ্টিগেটিভ এজেঞ্চি
NIAৰ দ্বাৰা কৰিব লাগে। এই আবেদনখন ইতিমধ্যে আদালতত দাখিল কৰা হৈছে। খবৰ অনুসৰি অহা 7 অক্টোবৰ তাৰিখে এই আবেদনখনৰ ওপৰত উচ্চতম ন্যায়ালয়ে শুনানি দিব। এই শুনানিৰ পিছত এই কথা স্পষ্ট হৈ পৰিব যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত আন কোনো তদন্তকাৰী সংস্থাক দিয়া হ'ব নে CIDৰ দ্বাৰা গঠিত বা ৰাজ্য চৰকাৰৰ দ্বাৰা গঠিত কেৱল SITৰ ফালৰ পৰা এই ঘটনাৰ তদন্ত কৰা হ'ব। মই পুনৰ কৈছোঁ, শ্যামকানু মহন্তই দুটা দিন ধৰি বাৰে বাৰে কান্দি আছে। কান্দি বিভিন্ন প্ৰশ্নৰ তেওঁ উত্তৰ দিছে। শ্যামকানু মহন্তই কৈছে যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে তেওঁ ছিংগাপুৰত গৈছিল। জুবিন গাৰ্গ ছিংগাপুৰত উপস্থিত হোৱাৰ পিছত তেওঁ জুবিনক সাক্ষাৎ কৰিছিল আৰু জুবিনক হোটেলত থকাৰ ব্যৱস্থা কৰি দিছিল। আৰু ইয়াৰ পিছত ঘটনাৰ দিনা তেওঁ এখন সভাত ব্যস্ত আছিল। সভা চলি থকা অৱস্থাতে হঠাৎ সিদ্ধাৰ্থ তেওঁলৈ ফোন আহে। জুবিন পানীত পৰে বুলি কোৱা হয়। লগে লগে বিভিন্নজনৰ সৈতে শ্যামকানু মহন্তই সভাগৃহৰ পৰাই যোগাযোগ কৰিছিল। এইখন এখন যিহেতু গুৰুত্বপূৰ্ণ সভা আছিল, গতিকে তাত বিভিন্ন দেশৰ লগত বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আছিল। সেয়ে তেওঁ সভাস্থলী ত্যাগ কৰিব পৰা আছিল। সভাস্থলীৰ পৰাই তেওঁ ফোনযোগে জুবিনৰ খবৰ বিভিন্নজনৰ জৰিয়তে লৈছিল বুলি শ্যামকানু মহন্তই SITৰ ওচৰত এই তথ্য সদৰি কৰিছে। এইখিনিতে প্ৰশ্ন হয় যে হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্ত অথবা সিদ্ধাৰ্থই দীঘলীয়া কাৰাবাসৰ সন্মুখীন হ'বনে? আমি এই ক্ষেত্ৰত আইনজ্ঞসকলৰ সৈতে কথা পাতিছোঁ। আইনজ্ঞসকলে ভাবে যিটো গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে বা যিটো পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছে, এনে অৱস্থাত এই দুজনে দীঘলীয়া সময় ধৰি এওঁলোকক কাৰাগাৰত ৰখাটো অসম চৰকাৰৰ বা CIDৰ পক্ষত সম্ভৱপৰ নহয়। হয়তো কেইদিনমানৰ পিছত দুয়োজনে মুক্তি লাভ কৰিব। অৱশ্যে আদালতত গোচৰ চলি থাকিব। মুক্তি পোৱাৰ পিছতেই সিদ্ধাৰ্থই হয়তো অসম ত্যাগ কৰিব, কিয়নো সিদ্ধাৰ্থ আছিল জুবিন গাৰ্গৰ প্ৰথমজন মেনেজাৰ টাৰ্চেন মিত্তলৰ সহযোগী। মিত্তলে জুবিনক শেহতীয়াভাৱে জুবিনৰ কাম কাজ চাবলৈ সিদ্ধাৰ্থক দায়িত্ব দিছিল। গতিকে সিদ্ধাৰ্থই হয়তো এই মুকলি হোৱাৰ পিছতেই অসম এৰি মুম্বাইত খিতাপি ল'ব বা টাৰ্চেন মিত্তলৰ বিভিন্ন কামত সহযোগ কৰিব। শ্যামকানু মহন্তৰ কি হ'ব? শ্যামকানু মহন্ত স্বাভাৱিকতে অসমত থাকিব লাগিব, কিন্তু শ্যামকানু মহন্তই ভৱিষ্যতে এনেধৰণৰ ফেষ্টিভেল যে কেতিয়াবা পাতিব পাৰিব, সেয়া কিন্তু প্ৰশ্নৰ বিষয়। এইখিনি সময়তেই আটাইতকৈ চাঞ্চল্যকৰ বক্তব্য আগবঢ়াইছে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ গীত গাবলৈ যোৱা অমৃতপ্ৰভা মহন্ত নামৰ যুৱতীগৰাকীয়ে। অমৃতপ্ৰভা মহন্তই CID বা SITৰ ওচৰত জুবিন গাৰ্গ সংক্ৰান্তত যথেষ্ট বিতৰ্কিত মন্তব্য কৰিছে, যিবোৰ বক্তব্য এই মুহূৰ্তত আমি আপোনালোকৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত আছোঁ। SITও আচৰিত হৈছে যে এজন মৃত ব্যক্তিৰ সংক্ৰান্তত অমৃতপ্ৰভাই কেনেধৰণৰ বক্তব্য আগবঢ়াইছে। সেই সমগ্ৰ তথ্য SITৰ লগত আছে। আমি এই তথ্য আপোনালোকক সদৰি কৰাৰ পৰা বিৰত আছোঁ। অমৃতপ্ৰভাই বাৰে বাৰে কৈছিল যে প্ৰথমবাৰৰ বাবে তেওঁ বিদেশ ভ্ৰমণ কৰিবলৈ সুযোগ পাইছিল, গতিকে তেওঁ তালৈ গৈছিল আৰু তাত কি হৈছিল, কেনেকৈ হৈছিল সেয়া সদৰি কৰিছে। জুবিন গাৰ্গে আগৰ নিশা পিন্ধা চোলাটো পিছৰ দিনা কিয় পিন্ধিছিল বুলি প্ৰশ্ন কৰোঁতে অমৃতপ্ৰভাই কৈছিল জুবিনক চোলাটো সলাই ল'বলৈ কৈছিল, কিন্তু জুবিন দাই ৰাতিৰ চোলাটো ভাল আছে বুলি সেই ক'লা চোলাটো পিন্ধি ওলাই আহিছিল। এইখিনি সময়তেই অমৃতপ্ৰভাই আন এক তথ্য সদৰি কৰিছে। অমৃতপ্ৰভাৰ মতে ঘটনাৰ আগৰ নিশা জুবিন গাৰ্গে বহু নিশালৈকে পাৰ্টি কৰিছে বুলি যে কোৱা হৈছিল, সেয়া সম্পূৰ্ণ মিছা কথা। ৰাজপথত এগৰাকী ষ্ট্ৰীট ছিংগাৰৰ সৈতে মহিলা ছিংগাৰৰ সৈতে জুবিনে গান গাইছিল। সেই ভিডিঅ' আমি সত্যত আপলোড কৰিছিলোঁ। ইয়াৰ পূৰ্বে আমি কৈছোঁ যে ছিংগাপুৰত নৈশ লাইফ বা ৰাতি জীৱন যাপন কৰিবলৈ যথেষ্ট সময় নাথাকে। নিশা 10 বজাৰ পিছত সকলো বন্ধ হৈ যায়। গতিকে জুবিন গাৰ্গে সুৰাপান কৰাৰ পিছত হোটেলৰ কক্ষত 11মান বজাত গৈছিল আৰু নিশা 11 বজাৰ পিছত জুবিন গাৰ্গ শুইছিল। আৰু পিছৰ দিনা যিদিনা জুবিন গাৰ্গ আমাৰ মাজত বাতৰি গৈছিল, সেইদিনা জুবিন গাৰ্গক নিবলৈ যেতিয়া আছাম এছ'চিয়েশ্যনৰ ছিংগাপুৰৰ সদস্যসকল আহিছিল, জুবিনে মুখ হাত ধুই ওলাই আহিছিল, লগত অমৃতপ্ৰভা আহিছিল আৰু সেই সময়ত জুবিনে ব্ৰেকফাষ্ট গ্ৰহণ কৰা নাছিল। অৰ্থাৎ খালী পেটে সাগৰলৈ জুবিন গাৰ্গ গৈছিল আৰু যাওঁতে সাগৰৰ মাজত এওঁলোকৰ মাজৰে এজন ব্যক্তি ছিংগাপুৰৰ, তেওঁৰ নামটো হয়তো পৰীক্ষিত, মই বিতংভাৱে নামটো ক'ব পৰা নাই, সেই ব্যক্তিজনে ঘৰৰ পৰা গাহৰি মাংস বনাই লৈ গৈছিল আৰু জাহাজৰ ভিতৰত জুবিনে গাহৰি মাংস আৰু সুৰাপান কৰিছিল। অৰ্থাৎ জুবিনে ব্ৰেকফাষ্ট ৰূপে কোনো খাদ্য গ্ৰহণ কৰাৰ পৰিৱৰ্তে কেৱল গাহৰি আৰু সুৰাপান কৰিছিল। এই তথ্য অমৃতপ্ৰভাই SITৰ ওচৰত জানিবলৈ দিছে। এইখিনি সময়তেই অনেক প্ৰশ্ন সন্মুখলৈ আহিছে। সেইজন হৈছে টেলিভিছন চেনেলৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণৰ প্ৰসংগ। সঞ্জীৱ নাৰায়ণক ইয়াৰ পূৰ্বে কালিৰ দিনটোত এক মাৰাথান জেৰা চলাইছিল। কোৱা হৈছিল যে সঞ্জীৱ নাৰায়ণৰ মোবাইলত বহুবোৰ ভিডিঅ' আছিল। সঞ্জীৱ নাৰায়ণে নিজেই স্বীকাৰ কৰিছিল যে জুবিন গাৰ্গক হস্পিটেলত তেওঁ মৃতদেহ পোৱাৰ পিছত প্ৰথম সঞ্জীৱ নাৰায়ণে ফটো উঠাইছিল। সেই সময়ত জুবিনৰ উঠখন কাটা আছিল বুলি সঞ্জীৱ নাৰায়ণে এটা প্ৰেছ কনফাৰেন্সত বক্তব্য ৰাখিছিল। সঞ্জীৱ নাৰায়ণৰ মোবাইলটো বৰ্তমান SITয়ে জব্দ কৰিছে। অৱশ্যে পৰৱৰ্তী সময়ত মোবাইলটো ঘূৰাই দিয়া হ'ব, মোবাইলৰ তথ্য ক্লন কৰা হ'ব, মোবাইলৰ তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা চলাব
SITয়ে দ্বিতীয়তে ইতিমধ্যে জুবিন গাৰ্গৰ মোবাইলটো লাভ কৰিছে SIT দলটোৱে মোবাইলটো আছিল জুবিন গাৰ্গৰ মোবাইলটো আছিল সিদ্ধাৰ্থৰ লগত সিদ্ধাৰ্থই মোবাইলটো দিছে জুবিনৰ মোবাইলত কোনো আপত্তিজনক বা বিশেষ কোনো ধৰণৰ তথ্য পোৱা নাই জুবিনৰ ব্যক্তিগত জীৱনৰ তথ্য পোৱা গৈছে গতিকে এই মোবাইলটোৰ সৈতে দুৰ্ঘটনাৰ কিবা সম্পৰ্কৰ কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই SITয়ে যিমান পাৰে এই ব্যৱস্থাত কটকটীয়া কৰিবলৈ চেষ্টা চলাইছে যাতে সঠিক চাৰ্জশ্বিট দাখিল কৰিব পৰা যায় আৰু ইয়াৰ বাবে বিশেষ তৎপৰতা দেখুৱাইছে এইখিনি সময়লৈকে যিবোৰ তথ্য পাইছে সেই তথ্যৰ বিতং তথ্য এইবোৰ সেই তথ্য ইতিমধ্যে অতি সুন্দৰকৈ সজাইছে SIT টিমটোৱে ছিংগাপুৰৰ দলটো অহাৰ পিছত আৰু অধিক তথ্য তেওঁলোকে লাভ কৰাৰ সম্ভাৱনা আছে এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ